খবর পালু যেটো জাহাঙ্গীর আলম কই একজন ক্রিমিনাল হয় যার এগেইনস্টত অলরেডি দুটার বেশি ডকাইতি লৈ গোচর আছে। জাহাঙ্গীর আলম মানুহটো হ'ল চিঙিমারি রূপইহাটৰ। তো কালি খবর পালু কি একটা ট্রানজেকশন কৰি আছে য'ত একজন মহিলা আহিছে জুৰিয়া ফালে পৰা আৰু তাত দিয়া ড্ৰাগছটো ল'ব আৰু গৈ জুৰিয়াত বিক্ৰী কৰিব। সেই খবৰ পোৱাৰ লগে লগে আমাৰ এণ্টি নাৰ্কটিক স্কোৱাড যি আছে তাক ডিপ্লয় কৰা হ'ল আৰু তাত গৈ এই জাগাত ঘৰটো হ'ল একজন হোসেন অলি কয়। তো এই হোসেন অলিৰ ঘৰত জাহাঙ্গীর আলম আৰু অমিজা খাতুন এই দুজন মানুহ তাত বহি ড্ৰাগছৰ লেনদেন কৰি আছিলে। যেতিয়া আমাৰ এই টিমটো তাত পালে পোৱাৰ লগে কিউকি চিভিলত আছিলে জনালে তাক কি আমি পুলিচৰ হওঁ য'ত আছে থাকি যাওঁ। তো এই মানুহটো ফট কৰি উঠি বাম্বু ৰাখিছিলে ওচৰত দাপ কৰি লগাই দিলে আমাৰ মানুহৰ ওপৰত আৰু এইটো মাৰিব আৰম্ভ কৰিছে। তাৰপিছত একজন আমাৰ অফিচাৰ আছে তাৰ ডিঙিটো ধৰি পুৰা একদম লগাই দিয়া মাৰিব আৰম্ভ কৰিছে। সেইটো কৰাত এই তাৰ লগত পিষ্টল আছে, পিষ্টল যেতিয়া হাত বঢ়ালে পিষ্টলটো কাঢ়ি লোৱাৰ কাৰণে তেতিয়া সেই পিষ্টলটো লৈ গুলি চলাব লাগিছে। সেইটো তাত থাইজত ইঞ্জৰি হৈছে জাহাঙ্গীর আলম। এতিয়া প্ৰফিউজ ব্লিডিঙৰ কাৰণে তাক ইয়াৰ পৰা গুৱাহাটীত শিফ্ট কৰা হৈছে ফৰ বেটাৰ মেডিকেল ট্ৰিটমেণ্ট। লেটছ চি কি হয়। তো সেইটো হ'ল কাহানী জাহাঙ্গীর আলমৰ। তো সেইটো ক'ব বিচাৰোঁ কি জাহাঙ্গীর আলম যিটো হ'ল সেইটো এটা কোনো পেডলাৰ নহয়, এটা ডাঙৰ ড্ৰাগছ ডিলাৰ হয়। তো ড্ৰাগছ ডিলাৰ সেই কি কৰে কি সেই ডাঙৰ ডাঙৰ কনচাইনমেণ্ট বাহিৰত দিয়া লৈ আহে আৰু ইয়াত বিলয় কৰে, যিটো যেনেকৈ সেই অমেজা খাতুন যোনে মহিলাটো আছিলে যোনে ড্ৰাগছ লোৱাৰ কাৰণে আহিছে তাকো আমি এৰেষ্ট কৰিছোঁ। এতিয়া আমাৰ এই হিৰাচত আছে। নাই অমেজা খাতুন পত্নী নহয়, জুৰিয়া দিয়া আহিছিলে তাত এই ড্ৰাগছ লোৱাৰ কাৰণে। আৰু এক্সাক্টলি লাষ্ট দুদিনত বহুতমান 5টা এটলিষ্ট এনেকুৱা এচিভমেণ্ট আছে আমাৰ নগাঁও পুলিচ ফাল দিয়ে। কাক জাহাঙ্গীৰ জাহাঙ্গীর আলম সেইটো ক'লোঁ আমি মটৰ বাইক লৈ আগতো জাহাঙ্গীর আলম যিটো ডাকাইতি কেছত আছিলে। তো হি ইজ এষ্টাব্লিছড ক্ৰিমিনেল। তো এই মানুহটো ক্ৰিমিনেলি হয়। তো তাৰ লগত আৰু একটা কেছ হৈছে যিটো বৰঘাট গাঁও হয় ৰূপইহাটত। তো তাত আমি 3জন মানুহ ধৰিছোঁ। দুজন হ'ল অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত দিয়া হৈছে, তাৰ নাম হ'ল সপনা চাকমা আৰু উদয় শংকৰ চাকমা। আৰু একজনক ধৰিছোঁ যিটো হ'ল উনাকোটি জিলা ত্ৰিপুৰা দিয়া, তাৰ নাম হ'ল ত্ৰিশংকা চাকমা। তো সেই মানুহ কি কৰিছে, এই আহিছিলে একজন আমিৰ হুছেইনৰ ঘৰত। আমিৰ হুছেইন যিটো হ'ল বৰঘাট ৰূপইহাটত তাৰ ঘৰ আছে। আমিৰ হুছেইনৰ লগত লৈ আহিছিলে মফিদুল কৈ একজন মানুহ। মফিদুল 2.5 লাখ টকা সেই দিছিলে এই 3জন। সেইটো FICN কাৰণে কি নকলি নোট যিটো দিব আৰু মানে 5 লাখ টকা লৈ যাব। তো সেইটো গম পোৱাৰ লগে লগে আমাৰ ৰূপইহাট থানা দিয়ে আমি ৰেড কৰালোঁ তাত। আৰু কৰাৰ সময় আমি একটা মেচিন পাইছোঁ তাত যোনে কি নাকি পইচা বনায়। তো এনেকুৱা একটা ইলেক্ট্ৰনিক মেচিন আছে, এটা চাৰ্কাছৰ মেচিন হয় কিন্তু হয়। সেই কথা ক'ব বিচাৰোঁ গোটেই অসমত হৈ আছে আৰু যিমান নৰ্থ ইষ্ট ষ্টেটৰ মানুহ এনেকুৱা আহে ইয়াত। আগত লখিমপুৰত বহুত হৈছিলে, এতিয়া আজিকালি নগাঁৱত বহুত ৰিপৰ্টিং হৈছে। এনেকুৱা মানুহ আহে 2 লাখ টকা লৈ আহে, ভাবে 5 লাখ টকা পাম আৰু তাত গৈ তাক মাৰি পিটি তাৰপিছত ডাকাইতি কৰি লৈ মানুহক ভগাই দিয়ে। তো সেইটোৰ এনেকুৱা জনে এইটো গ্ৰীড লৈ আহিছে, সেইকাৰণে এই মানুহক আৰেষ্ট কৰা হৈছে। যে 3জন আপুনি ভাবিব এইটো তো ভিক্টিম হয়, তো ভিক্টিম একদম নহয়, क्योंकि তাৰ ইন্টেনশনটো আছিলে FICN नकली नोट লৈ গৈ करा। तो बेलेग कोनो स्टेट से किसी भी स्टेट से अगर ऐसा कोई आदमी आता है जो सोचता है कि नगांव में आके हम नोट को डबल कर लेंगे, वो आदमी भी जेल जाएगा। तो इसलिए बिवेयर और हम कड़ा नज़र रखे हुए इस बात पे। तो जो लोग ये सब कर रहा वो तो जाएगा। जो भी इसके लिए कोई भी अगर लालच लेके आता है नगांव में कि मैं नकली नोट को बड़ा कर दूंगा, सोना का बड़ा सा कुछ हम लेके जाएंगे, ये सब जो करने आ रहे हैं वो सारे के सारे अरेस्ट होंगे। তাৰপিছত আৰু একটা কেছ হ'ল যিটো উলুৱনিত হৈছে। তাত উলুৱনি থানাত আমাৰ চেকিং কৰাৰ লগত 2জন মানুহ একটা বাইকত আহিছিলে। তো পুলিচত যেতিয়া হাত দিছে ৰাখি লৈ 2জনক পানীত ঝাপ দিছে, তাত পানীত ঝাপ দিছে। তো তাৰ লগত আমাৰ অচি ভাল একটা কৰিলে, এই একটা বোট লৈ গৈ একজন মানুহক তাত ওলাব পাৰিছে, ধৰিব পাৰিছে, একটা ক্ৰছ কৰি পলাইছে। তো একজন যিটো মানুহক ধৰিছে তাৰপিছত বাইক দিয়া 5 কিলো কেনাবিছ পাইছে তাত গাড়ী দিয়ে ভাং তো সেই তাক আৰেষ্ট কৰা হৈছে। তাৰ নাম হ'ল প্ৰভাত দেৱনাথ। তো প্ৰভাত দেৱনাথ এতিয়া চামাগুৰি উলুৱনিত তাক ধৰা হৈছে। প্ৰভাত দেৱনাথৰ ঘৰটো হ'ল চামাগুৰি। আৰু যিটো চতুৰ্থ যিটো কেছ হৈছে সেইটো হ'ল কি চামাগুৰিত আমি 4 জানুৱাৰীৰ ইনফেক্ট ৰাতি ডিউৰিং একটা খবৰ পাইছিলোঁ। তো তেতিয়া আমি একটা বাইক ধৰিলোঁ। তো যিটো বাইক ধৰিলোঁ নামটো হ'ল মানুহ দিলৱাৰ হুছেইন। তো দিলৱাৰ হুছেইনৰ লগত আমি 6 ৰাউণ্ড .22 ৰাউণ্ডছ এমিউনিশ্যন লাইভ কাৰ্ট্ৰিজ 6 ৰাউণ্ড পাইছোঁ।
তাক যেতিয়া আমি জিৰ কৰিছোঁ তেতিয়া আমি গম পালোঁ কি একজন মহম্মদ আলী মানুহ আছে এইটো দালিমবাৰী আমচৈ তাৰ লগত দিয়া এইটো লৈ আহিছিলে তো সেইটো খবৰ পিছত আমি তাতো ৰেড কৰিছোঁ আৰু মহম্মদ আলীকেও এৰেষ্ট কৰা হৈছে আৰু সেই কৈছে ডিমাপুৰ দিয়া লৈ আহিছে তো ডিমাপুৰ কানেকশ্যনটো আমি এতিয়া চাই আছোঁ কি ক'ত দিয়া আছে তাৰ ওপৰত একশ্যন লোৱা হ'ব আৰু যিটো পঞ্চম যিটো হ'ল সেইটো হৈছে কি খবৰ পাইছিলোঁ আমি কি চুৰিৰ কেটেল ট্ৰাফিকিং লৈ যোৱা হৈছে তো আমি এইটো খবৰ পোৱাৰ লগত জাখলা বান্দাত একটা নাকা লগোৱা হ'ল আৰু তাত আমি ৰাতি একটা ট্ৰাক AS01 FC 7912 তাক ধৰিলোঁ তাত 35টা কেটেল আমি পাইছোঁ আৰু লগত 20,000 টাকা লগত পাইছোঁ 20,000 টাকা যেতিয়া সুধিছোঁ কিয় ৰাখিছে তো ৰাস্তাত মেনেজ কৰি লৈ যাব এই পইচাটা দি আমি পাৰ কৰাম গাড়ীটো হয় এটা গাড়ী হয়তো পলাইছে ইয়েছ আমি একটা ধৰিব পাৰিছোঁ তো এনেকুৱা যিটো আছে তাৰ লগত আমি মাফিজুদ্দিন কৈ একজন মানুহ আৰু আৰিফুল ইছলাম একজন আৰু ৰাফিকুল ইছলাম এই তিনিজনক পাইছোঁ তাৰ ভিতৰত মাফিজুদ্দিন হ'ল লাহৰীঘাট মৰিগাঁৱৰ আৰু আৰিফুল ইছলাম হ'ল খাটৱালৰ আৰু ৰাফিকুল ইছলাম হ'ল বাজিয়া গাঁও চামাগুৰি তো সেই তিনিজনক এৰেষ্ট কৰা হৈছে আৰু সেইটো আমি কিয় পাইছোঁ কি বহুতমান ইয়াত এনেকুৱা ইলিগাল বস্তুৰ যি চলাচল আছে এই NH দিয়া তো সেইকাৰণে আমি আফটাৰ এই যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰৰ যি কনফাৰেন্সৰ পিছত যেনেকুৱা সজাগ কৰাইছে আমাৰ সকলক তো আমি সেইটো আৰু আমাৰ চকুটো কাঢ়া কৰিম আৰু আমি আমাৰ পুৰা দুফাল দিয়ে যে আমাৰ ডিষ্ট্ৰিক্টত সোমোৱাৰ যিটো 4টা ৰাস্তা মেইন আছে তো আমি সেইটো চাৰফাল দিয়ে কিন্তু আমাৰ নাকাবন্দীটো তেজ কৰিম আৰু যিমান এনেকুৱা ইলিগাল বস্তু যদি ট্ৰান্সপৰ্ট কৰা যদি চেষ্টা কৰে যিটো ৰুলছৰ বাহিৰত যিটো কাম কৰাৰ চেষ্টা কৰে তাৰ এগেইনষ্টত কঠোৰতম কাৰ্যবাহী কৰা হ'ব আমাৰ যিমান OCIC আছে তাকো আজি মাতা হৈছে ইয়াত এই কনফাৰেন্সৰ যে আমি পাইছোঁ সেইটো তাকো ব্ৰিফিং দিয়াৰ কাৰণে যি সিদ্ধান্ত লোৱা হৈছে কনফাৰেন্সত যিটো একদম প্ৰত্যেক পইণ্ট প্ৰত্যেক বিন্দু ধৰি আমি এইটো কাম কৰিব পাৰোঁ সেইটোৰ কাৰণে আমি আজি প্ৰস্তুত কৰিছোঁ গৰুটো আমি গম পালোঁ যিটো যোৰহাট পৰা লৈ আহিছে গুৱাহাটী ফাল দিয়ে আকৌ সেই বাংলাদেশী যাব ভায়া মেঘালয় তো টাৰ্গেটটো যিটো এইটো তিনিজন ধৰাৰ পিছত যিটো আমি গম পাওঁ তো সেইটোৱে হয় কি তাত দিয়া লৈ আহে দেখাই ওচৰত গৈ আছোঁ কিন্তু ফাইনেলি গুৱাহাটীও নাযায় তাত দিয়া পাৰ কৰাই মেঘালয় যায় মেঘালয়ত মানুহ বহি আছে যোনে তাক বাংলাদেশত পুছ কৰি দিয়ে হয় আমি পাই আছোঁ আমি ক'ব বিচাৰোঁ কি মৃদুপৱন নিয়োগ একদিন হঠাৎ কৰি আহি যাব তো সেইকাৰণে তাক আমি বেছি ক'লে মানুহটো আমালৈ বেছি আপোনালৈ বেছি টিভি দেখি থাকে এই তালৈ আমি কিমান কথা কৈ আছোঁ আৰু তাক ইমান ফুটেজো দিব নালাগে এই মানুহটো এইটো সৰু কৈছে চুহা হয় না নটুৱা লালটোতো নটুৱালা আছে কিন্তু চুহা হয় চুহা কৈ আছোঁ আমি পানীটো গিৰাই আছোঁ বিলটো ভৰিলেও নিজে ওলাই আহিব আপুনি চাই থাকক খালি না তাক ইমান ফুটেজ দিব নালাগে হি ডাজ নট ডিজাৰ্ভ দেট না ইমান ঘাটিয়া মানুহ সেইটো কৰিব নালাগে বাকী যি আমি ধৰাৰ আছে নিশ্চয় ধৰিম আপোনাৰ লগত আমি লৈ আহিম ঠিক আছে হয়তো তাৰ হেপী নিউ ইয়াৰটো তাৰ কিসমতত আছিলে সেলিব্ৰেশ্যন হৈছে এতিয়া বেলেগ সেলিব্ৰেশ্যন সেইটো আপুনি ঠিক কৈছে আমাৰ যে কাম কৰাৰ যে আমাৰ যি লিমিটেশ্যনছটো বহুত আছে কি যিমান কানুন আছে আমি কানুনবদ্ধ হৈ কামৰ এজ পাৰ ৰুল কাম কৰিব লাগে ফৰ্চুনেটলি নাজানো কিন্তু আমাৰ হিউমেন ৰাইটছ নহয় তো আমি যোনে ক্ৰিমিনেল হয় তারই হিউমেন ৰাইটছ হয় তো আমি এনেকুৱা মানুহ ধৰোঁ এনেকুৱা আমাৰ ওপৰত এটাক হয় আমাকে কুৱেশ্যন কৰা হয় কি আপুনি তাক কিয় মাৰিলে কিয় গুলি চলালে আমি এনেকুৱা মানুহ যদি আপুনি গ্ৰাউণ্ডত থাকিলে আপুনি বুজি পাৰে যেতিয়া মানুহ কয় না যে ডেংগিটা ধৰিছে তো আপুনি গুলি কিয় চলাব লাগে যদি আপোনাৰ যেতিয়া ডুংগিটা ধৰিব তেদিন বুজিব পাৰিব কি হয় সেই টাইমটো কেনেকৈ যদি শ্বাসটো বন্ধ হৈ যায় তেতিয়া বুজি পাম তো যোনে গ্ৰাউণ্ডত কাম কৰি আছে বাট আমি বিলিভ কৰোঁ কি ইমান আমাৰ মেক্সিমাম ছ'চাইটি যোনে আছে পাব্লিক আছে সেইটো ছাপৰ্টত আছে কিয় গম পাইছে কি আমাৰ ইণ্টেনশ্যনটো কি হয় অসম আৰক্ষীৰ যি ইণ্টেনশ্যনটো জনহিত জনসেৱাৰ্থ তো সেইটো বেলেগ আমাৰ কোনো ইণ্টেনশ্যন হয় কোনো আমাৰ দুশ্মনটো নহয় আমি এজ পাৰ কানুন যি আমাৰ লেট ডাউন প্ৰচিজাৰ আৰু ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিজাৰ আছে আমি সেইটো লৈ কাম কৰি আছোঁ আমি এনেকুৱা কেতিয়াও নহ'ব কি আমি কোনো ইন'চেণ্ট মানুহ বা কোনো নিৰ্দোষ মানুহৰ আগেইনষ্টত কোনো এনেকুৱা কাম নহ'ব আমি প্ৰপাৰ ভিজিলেঞ্চ ৰাখিছোঁ নিজৰ ওপৰত আমি প্ৰত্যেক অপাৰেশ্যনৰ পিছত আৰু আগত সেইটো প্ৰপাৰ ব্ৰিফিং আৰু ডিব্ৰিফিং হয় যিটো এজ পাৰ পুলিচ প্ৰচিজাৰ্ছ আমি কাম কৰোঁ যে এজ পাৰ ক্ৰিমিনেল যিটো প্ৰচিজাৰ CRPC আছে সেইটো ধৰি আমি কাম কৰোঁ তো সেইকাৰণে যদি এনেকুৱা কোনো কেতিয়া ইনকুৱাৰীও হয় এইটো নহয় কি আমি গুলি চলালে ইনকুৱাৰী নহয় প্ৰপাৰ মিনিষ্ট্ৰিয়েল ইনকুৱাৰী হয় বেলেগ ডিষ্ট্ৰিক্টৰ মানুহ আমাৰ ওপৰত ইনভেষ্টিগেশ্যন কৰে তো আমি তাৰ কাৰণে প্ৰস্তুত আছোঁ কিয় আমি জানো কি আমাৰ কাম যিটো হয় এইটো সঁচা কাম হয় যিটো কাম হয় জনহিতত কাম কৰি আছোঁ আমি এজ পাৰ ল কাম কৰি আছোঁ দেখিলে সেইকাৰণে বস্তুটো অলপমান টাইট দেখায় কিন্তু আগতে এনেকুৱা হোৱা নাই কিন্তু হয়তো এতিয়া যিমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী যে একটা টাইট ষ্টান্স লৈছে যিটো এতিয়া আমি ড্ৰাগ মুক্ত কৰি দিম আমি অসমক যিটো আমি আজি চিপাহী সব লাগি আছোঁ কৰি আছোঁ ডেফিনেটলি এনেকুৱা ষ্ট্ৰং ষ্টেপ আহিব আৰু যদি আপুনি কোনো ষ্ট্ৰং সলিউশ্যন বিচাৰে
কয় না আপুনি ষ্ট্ৰং সলিউশ্যন যদি বিচাৰে তেতিয়া আমাক ষ্ট্ৰং ষ্টেপ ল'ব লাগে আমি কমজোৰ ষ্টেপ লৈ ষ্ট্ৰং সলিউশ্যন কেতিয়াও নাপাম তো ষ্ট্ৰং সলিউশ্যন কাৰণে ষ্ট্ৰং ষ্টেপ লৈ আছোঁ আশা কৰোঁ কি আমাৰ যিমান ইয়াত ৰাইজ আছে যিমান আপুনি আছে সেই ছাপৰ্টটো ৰাখিব কিয়কি আমাৰ যি কাম আছে সেইটো খালি পাব্লিক ইণ্টাৰেষ্ট আৰু সমাজৰ হিতত কৰি আছোঁ আমি স্পেশাল নাই এইটো কিউকি এইটো ষ্টেট লেভেলত একটা কনফাৰেন্স আছিলে আৰু মাননীয় মুখ্যমন্ত্ৰী ছাৰ যিমান জানে পুলিচিঙৰ লৈ তো আমি নিজে ইমান ইনস্পায়াৰ্ড হৈছোঁ আৰু ইমান ভালকৈ আমাক বুজাই দিছে পুৰা বস্তুটো কেনেকুৱা আমাক কাম কৰিব লাগে আৰু এইটো একটা বহুত ফ্ৰুটফুল আৰু পজিটিভ ডিছকাশ্যন আছিলে সেইটো যি হৈছে আমি আশা কৰোঁ কি সেই যে ডিছকাশ্যনৰ পিছত যেতিয়া এতিয়া আপুনি কামৰ যে ষ্টাইলটো আছে গোটেই অসমত আমি বিলিভ কৰোঁ কি একটা আপুনি চাব পাৰে লাষ্ট 8 মাহ যিমান হৈছে সেইটো আৰু ভালকৈ আৰু ডাঙৰকৈ আমি অপাৰেট কৰিম আৰু বহুতমান যিটো আমাৰ ষ্টেট অল অভাৰ ইণ্ডিয়া যেনেকুৱা আমাৰ ৰেংকিং আছে বা সেইটো ইম্প্ৰুভ কৰিম আমাৰ যিটো কামৰ যে ধৰণটো হ'ব সেইটো আৰু আমাৰ মানে ষ্ট্ৰীমলাইন হৈ আমি ন্যাশনাল পৰ্যায়ে একটা ষ্টেপ আহিব পাৰোঁ এইটো আমি বিলিভ কৰোঁ ইট ৱাজ আ ভেৰি পজিটিভ কনফাৰেন্স